কালি আচলতে যিটো ঘটনা হ'ল এজন বিজেপিৰ সদস্যই কেমেৰা লৈ আহিলে আৰু তেওঁ আমাক ক'লে যে আপোনালোকে এটা নিউজ কৰক, আপোনালোকৰ ভাল হ'ব। আমিও মানে কি কৰিম কি নকৰিমকৈ এনেকৈয়ে ঘূৰি ফুৰিছিলোঁ। হঠাৎ তেওঁ আহি আমাক এনেকৈ ক'লত আমি এটা নিউজ কৰিলোঁ। কিন্তু নিউজটো আমি কোনো ৰাজনীতি কৰা নাছিলোঁ আৰু আমি ৰাজনীতি কৰা মানুহেই নহয়। আমাৰ ৰাজনীতিৰ লগত আমাৰ কোনো বিশেষকৈ মোৰ আৰু মোৰ পৰিয়ালটোৰ কোনো সম্পৰ্কই নাই। আৰু এতিয়া দেখিছোঁ তেওঁলোকে আমাক ৰাজনীতিলৈ টানিছে। কোনে ভিডিঅ' কৰিছিল? এজন ধৰ্মকান্ত কি কৰি লিখে, ধৰ্মকান্ত গগৈ, বিজেপিৰ মানে IT চেল এনেকুৱা কিবা কিবি। তেওঁ আহিছিলে আহি আমাক ক'লে যে এটা ভিডিঅ' বনাব লাগে, এনেকৈ তেওঁ আমাক ক'বলৈ শিকায়ো দিছিলে, এনেকৈ ক'ব লাগে। ঠিক আছে বোলো, আমিও ভাবিছোঁ আমিও কিবা এটা সহায়ৰ হাত যদি পাওঁ। নাইকিয়া মানুহ বিজেপিৰ পৰা আহিছে, তাতে উচ্ছেদ হৈছে, ভাবিছোঁ কিবা কিজানি সহায়ৰ হাত আগবঢ়াব। এনেধৰণে ভাবি আমি এটা নিউজ কৰিলোঁ। কিন্তু নিউজটো কৰাৰ কাৰণে আমি কোনো দুখ নাই কৰা। কেলৈ নাই কৰা বুলি কৈছোঁ, আমি কোনো ৰাজনীতিৰ লগত জড়িত মানুহ নহয়। আপোনালোককহে ৰাজনীতি কৰিলে নেকি? আমাকহে ৰাজনীতি কৰিলে, আমাক লৈহে ৰাজনীতি কৰিলে ধৰ্মকান্তই। আমি ৰাজনীতি কৰা নাই। আৰু কোনো এজন ব্যক্তিয়ে আমাক, বিশেষকৈ মোৰ পৰিয়ালটোক ক'ব নোৱাৰে যে আমি ৰাজনীতি কৰা মানুহ। আমি কোনোদিন আজিলৈকে আপোনালোকে এটা কথা চাব, মই মিছা কৈছোঁ যে কেতিয়াবা প্ৰমাণ ওলাব। আমি ইয়াতে এয়াই মোৰ ঘৰ, বহুত বিজেপিৰ সদস্য, কংগ্ৰেছৰ সদস্য, গাঁও মেম্বাৰ, পঞ্চায়ত মেম্বাৰ, মই আজিলৈকে খেতিত ব্যস্ত থাকোঁ। কোনো সদস্যৰ ঘৰত মই আজিলৈকে অৰুণোদয় বিচাৰিও গৈ পোৱা নাই। আজি মই অৰুণোদয় নাপাওঁ আৰু মই বিচৰাও নাই, কাৰণ মই এডোখৰ মাটিত খেতি কৰি বৰ সুন্দৰকৈ পৰিয়ালটো চলাই আছোঁ। তেওঁ আহি কি ক'লে? তেওঁ আহি ক'লে যে এটা ভিডিঅ' বনাব লাগে, চৰকাৰে সহায় কৰিব আপোনালোকক। আমি ভাবিলোঁ হয়, বিজেপিৰ মানুহ আহিছে যেতিয়া, চৰকাৰ বিজেপিৰ, তেওঁলোকে আমাক কিবা সহায় কৰিব পাৰে। আমি দিলোঁ ভিডিঅ' এটা বনাই। আৰু কি ক'ব লাগিছিলে তেওঁ আমাক শিকাই দিছিলে যে এনেকৈ ক'ব। আমি তেনেকৈয়ে কৈছিলোঁ। পাছত গম পাইছোঁ যে কথাটো বৰ ভাল নহ'ল। আমি বিজেপি কৰাৰ আগতে হ'ল, কিন্তু আমি কোনো ৰাজনীতিৰ লগত জড়িত নাই। মানে আপোনালোকক ৰাজনীতিৰ পাকচক্ৰত সোমোৱাই দিলে। উচ্ছেদক লৈও ৰাজনীতি? উচ্ছেদক লৈ ৰাজনীতি। আমি থাকিবলৈ জেগা নাই। আমাৰ এনেকুৱা হৈছে, কি কৰিম কি নকৰিম লাগিছে। আমাৰ বাৰী চাৰী এইবিলাক ভাঙি পেলালে। আমি এনেকৈ ইয়াতে ঘূৰি পকি থাকোঁ। হঠাৎ আহি ধৰ্মকান্তই আমাক ক'লে, ধৰ্মকান্ত গগৈয়ে ক'লে যে আপোনালোকে এটা নিউজ কৰক, মই বিজেপিৰ মানুহ, বিজেপিৰ পৰা আপোনালোকে সহায় পাব। আমি হোলা ভাই মোলা দিলোঁ আৰু নিউজ এটা। আৰু কি ক'ব লাগে তেওঁ আমাক শিকায়ো দিছিলে। এতিয়া আপুনি ধৰ্মকান্তক কি ক'ব? ধৰ্মকান্তক ক'ম যে এনেকুৱা আৰু নকৰিব, এনেকৈ দুখীয়া ৰাইজৰ লগত এনেকুৱা কৰ্মবিলাক আপুনি নকৰিব। ঠিক আছে, থেংক ইউ।